কৃষ্ণ হে কৃপালো গুৰুমূৰ্তি বাদবান্ধৱ ভকত বৈষ্ণৱ সমস্ত ভগৱন্তৰ অতি পুণ্য আৰু পবিত্ৰ আমি এতিয়া নাম অমৃত আমি পান কৰিলোঁ পুনৰ আমি আকৌ গীতা শাস্ত্ৰৰ পদৰ মাজলৈ যাব বিচাৰিছোঁ যেটো সময় বেছি নাই আৰু কেইটামান কথা কৈ আমিও আমাৰ আজিৰ বিশ্লেষণৰ সামৰণি মাৰিম আমি আপোনাসবক কিবা এটা কথা শিকোৱাৰ বুজোৱাৰ আমাৰ ধৃষ্টতা নাই যেহেতু আমি নিজেও শিকিহে আছোঁ কিন্তু এই গীতা শাস্ত্ৰই যি কৈছে ভাগৱত শাস্ত্ৰই আমাক যি কৈছে এই শাস্ত্ৰই কোৱা কথাখিনিকে আমি আপোনালোকক অলপ সৰল কৰি আগবঢ়াইছোঁ মাত্ৰ গীতাৰ প্ৰথম অধ্যায় অৰ্জুনৰ বিষাদ যোগ বিষাদ দুখ কষ্ট আৰু যন্ত্ৰণা এই বিষাদৰ পৰা মুক্ত হ'বলৈ দ্বিতীয় অধ্যায়ত ভগৱান কৃষ্ণই এক ঈশ্বৰৰ অদ্বৈত জ্ঞান অৰ্জুনক দিলে এয়া হ'ল কৃষ্ণৰ প্ৰসাদ অৰ্থাৎ প্ৰথম অধ্যায়ত লাভ কৰা অৰ্জুনৰ বিষাদ যদি আমাৰ পৰা আঁতৰ হ'বলৈ হয় আমি ভগৱান কৃষ্ণৰ প্ৰসাদ পাব লাগিব ভগৱান কৃষ্ণৰ প্ৰসাদটো কি দ্বিতীয় অধ্যায়ত দেখুৱাইছে বোলে কি মূল অদ্বৈত ঈশ্বৰ জ্ঞানটোৱে হ'ল প্ৰসাদ অৰ্থাৎ ভাগৱতৰ তৃতীয় স্কন্ধত অন্তিমৰ ফালে মাতৃ দেৱাহুতি কপিল ভগৱানে যি আত্মতত্ত্ব ঈশ্বৰ তত্ত্ব পৰম তত্ত্ব বিষয়ীৰ দুৰ্গতি বা বিলাই জীৱৰ দুৰ্বিপাক আৰু এইবিলাকৰ পৰা নিবৃত্তি লাভ কৰিবৰ কাৰণে নিৰ্গুণ ভকতি এক প্ৰকাৰৰ আৰু এই ভকতিৰ আশ্ৰয় এক ঈশ্বৰ তত্ত্ব ৰহস্য তত্ত্ব মাতৃ দেৱাহুতি কপিল ভগৱানে কৈছে ভাগৱতৰ তৃতীয় স্কন্ধ আৰু গীতাৰ দ্বিতীয় অধ্যায়ত এই এক ঈশ্বৰৰ ৰহস্য ঈশ্বৰ তত্ত্ব অৰ্জুন স্বৰূপ জীৱই পৰমাত্মাৰ পৰম তত্ত্ব তেওঁ হৃদয়ত উপলব্ধি কৰি নিৰ্বাণস্থিত মুনিজনৰ দৰে তেওঁ কেনেদৰে আনন্দময় হৰিৰ তত্ত্ব হৈ যাব পাৰিব গীতাৰ দ্বিতীয় অধ্যায়ত সেই ৰহস্য তত্ত্ব দিলে জীৱই যদি অদ্বৈত ঈশ্বৰ জ্ঞান লাভ কৰে এই অদ্বৈত ঈশ্বৰ জ্ঞানৰ দ্বাৰা জীৱই কি কৰিব লাগিব ধনঞ্জয়ে কি কৰিব লাগিব অৰ্জুনে কি কৰিব লাগিব পাৰ্থই কেনেদৰে কৰ্ম কৰিব লাগিব গীতাৰ তৃতীয় অধ্যায় কি যোগ কৰ্মযোগ আমি কৰ্ম কেনেকৈ কৰিব লাগিব কৰ্ম কৰিলে কি হয় কৰ্মৰ বন্ধনত জীৱ পৰে কৰ্ম নকৰিলে কি হয় কৰ্ম নকৰিলে পাপ হয় কৰ্ম যদি কৰে কৰ্মৰ বন্ধনত পৰে কৰ্ম যদি নকৰে তেতিয়াহ'লে জীৱৰ পাপ হয় গতিকে গীতাৰ তৃতীয় অধ্যায়ত কি দিছে কৰ্মযোগ কৰ্ম কৰিবা কেনেকৈ কৰিবা গীতা শাস্ত্ৰই দিয়া উপদেশ মতে যদি কৰ্ম কৰা তেতিয়াহ'লে তুমি কৰ্ম বন্ধনত নপৰা এই কৰ্ম বন্ধনৰ পৰা মুক্ত হোৱা জীৱই তাৰ পাছত কি পাব লাগিব গীতাৰ চতুৰ্থ অধ্যায় আজি পাঠ হৈছে এই অধ্যায়টিৰ নাম ৰাখিছে কি জ্ঞান কৰ্ম সন্ন্যাস যোগ জ্ঞান আমাৰ অজ্ঞান দূৰ কৰাৰ উপায় কৰ্ম এই জীৱনটোক বৰ্তাই ৰখাৰ কৌশল বা টেকনিক এই জীৱনটো বৰ্তাই ৰাখিবলৈ আমি যাওঁতে এই জগতলৈ যে আমি আহিলোঁ এই জগতৰ হিত কুশল মংগল আৰু কল্যাণ আমি যাতে কিবা অকণমান কৰিব পাৰোঁ সেইখিনি কৰিও আমি জীৱ হৈ কৰ্ম বন্ধনৰ পৰা যাতে মুক্ত হ'ব পাৰোঁ এইটো কাৰণে চতুৰ্থ অধ্যায়ত অৰ্জুনক কি কৈছে জ্ঞান কৰ্ম সন্ন্যাস যোগ হে অৰ্জুন মই তোমাক যি মোৰ আত্মতত্ত্বৰ পৰম তত্ত্বৰ ৰহস্য তত্ত্বৰ মই তোমাক যি ঈশ্বৰ জ্ঞান দিম এই জ্ঞান পোৱাৰ পাছত তুমি বেদ কি জানিবা তোমাৰ দেহৰ তত্ত্ববিলাকৰ বিষয়ে জানিবা তোমাৰ দেহত মই 10 বায়ু দিছোঁ একাদশ ইন্দ্ৰিয় দিছোঁ আৰু 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় আৰু একাদশ ইন্দ্ৰিয় মন অন্তৰ ইন্দ্ৰিয়
এইবিলাকক যদি তুমি কেনেবাকৈ নিয়ন্ত্ৰণ কৰিব নোৱাৰা তেতিয়াহ'লে তুমি বিপথে যাব লাগিব। এইটো কাৰণে আমাৰ এই দেহেই হ'ল এখন ৰথ। এই দেহ ৰথখন কোনে চলাই আছে? এই দেহ ৰথখন পৰমাত্মাই চলাই আছে। এইটো কাৰণে এই দেহ ৰথৰ নাম কি? কপিধ্বজ। অৰ্জুনৰ ৰথখনৰ নাম কপিধ্বজ নহয় জানো? হয়নে নহয়? কপি মানে কি? কপি মানে বান্দৰ। ধ্বজ মানে কি? যি ধ্বজা ধৰি আছে। বান্দৰে য'ত ধ্বজা ধৰি আছে সেইখন ৰথ। বান্দৰ কি? হনুমন্ত, বোলে কি? ৰামৰ ভকত। গতিকে তোমাৰ জীৱনত ধ্বজা ধৰি থাকিব লাগিব। কোনে? ভগৱানে নহয়, ভকতে। ভকতে কি বুলি ধ্বজা ধৰি থাকিব লাগিব? জয় শ্ৰীৰাম বুলি লিখি থোৱা যিখন ধ্বজা আছে, এই জয় শ্ৰীৰাম বুলি লিখি থোৱা ধ্বজাখন শ্ৰী হৰিৰ ঐশ্বৰ্য। কেইটা? 8টা। ৰাম পৰমাত্মা মানে কি? এই জীৱ পৰমাত্মাৰ ফালে ধাৱমান হোৱা উপায়। এইটো কাৰণে এই জীৱন ধ্বজাক ধাৰণ কৰা ৰাম নাম চুপি নৌকা। আমি এই নৌকাত উঠিয়েই আমি জীৱনৰ ভৱতৰণৰ উপায়টো পাব পাৰিম। এই ৰহস্য তত্ত্বৰ জ্ঞান গীতাৰ 4ৰ্থ অধ্যায় জ্ঞান কৰ্ম সন্ন্যাস যুগত মধ্যম পাণ্ডৱ অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, কি বুলি কৈছে? ও যেহেন বিশ্বৰ খেৰ থৈ আছে দমাই, হে অল্প অগ্নি লাগিখন মাতে ক ৰে চাই। এই তত্ত্বজ্ঞানে পবিত্ৰ গীত ৰব ঘৰ মাজুলী নাই। হে তত্ত্বজ্ঞানে পবিত্ৰ অয়জে নমত, ও পবিত্ৰ কৰণ তাহেন নাহি সংসাৰত, এই শ্ৰদ্ধাৰতি সহিতে খাত টিকক বুদ্ধি, অজ্ঞানে নিত্য অভ্যাসেয়া শুনি সিদ্ধি, বিনা গুৰু অজ্ঞানে কৰে অহংকাৰ, এ শ্ৰদ্ধাই আস্তিক বুদ্ধি তুয়ো নাহিতা, এক গুৰু নাহি লোক দেখি কৰ্ম কৰয়, এক কুঞ্জৰৰ স্নান যেন তাৰো জীৱৰূপী অৰ্জুনক পৰমাত্মা কৃষ্ণই ভগৱতীৰ জ্ঞান আনন্দময় সংস্কাৰ দিছে। কি বুলি দিছে? যে হে অৰ্জুন, তুমি একান্ত চিত্তে মোৰ শৰণাপন্ন হৈ ৰবা। মোৰ শৰণাপন্ন হলে মই তোমাৰ গুৰু হ'ম, মই তোমাৰ মালিক হ'ম, মই তোমাৰ স্বামী হ'ম, মই তোমাৰ কৰ্তা হ'ম। তুমি মোক যেতিয়া কৰ্তা বুলি মানিবা, মোৰ অৰুণ চৰণত যেতিয়া তুমি মই তোমাৰ স্বামী বুলি তুমি মোক আশ্ৰয় লৈ ল'বা, কিন্তু তুমি মোক এতিয়া কৃষ্ণ ৰূপত দেখি আছা। মই তোমাক দেখা দিছোঁ কাৰণে দেখিছা, কিন্তু মই গুণত নাথাকোঁ, মই নিৰ্গুণ। এই নিৰ্গুণ শক্তিটো ক'ত আছে শুনা, ক'ত আছে? মোৰ নামত আছে। মোৰ নাম অগ্নিমন্ত বস্তু।
যিদৰে অকণমান জুই পালে শুকান বনৰূপী পাতবিলাক ভস্ম হৈ যায়, মোৰ নামেই অগ্নিৰূপী পাপৰ কাৰণে, মোৰ ভক্তিয়ে অগ্নিৰূপ পাপৰ কাৰণে। কিন্তু এই ভক্তি তুমি কৰিবলৈ যাওঁতে মোক কেনেদৰে ভক্তি কৰিব লাগে তুমি গুৰুৰ পৰা শিকি ল'ব লাগিব। কিয় গুৰুৰ পৰা শিকি ল'ব লাগিব? যদি তোমাক ভগৱতীৰ জ্ঞান তুমি গুৰুৰ পৰা নোলোৱা বা তুমি স্বয়ংভূ গুৰু হ'বা, তোমাৰ লগত অহংকাৰৰ অবিদ্যা থাকিব। গতিকে অহংকাৰৰ অবিদ্যাৰ পৰা তুমি আঁতৰ হ'বলৈ মোৰ যি ৰহস্যময় ভগৱতীৰ জ্ঞান, তুমি এই জ্ঞানদাতা গুৰুৰ পৰা তুমি এই জ্ঞান লৈ ল'বা। এই জ্ঞানদাতা গুৰুৰ পৰা যেতিয়া তুমি জ্ঞান ল'বা, মোৰ ঈশ্বৰ জ্ঞান ল'বা, এই ঈশ্বৰ জ্ঞান প্ৰাপ্ত কৰিলে তোমাৰ অহংকাৰ দূৰ হ'ব। কেনেকৈ অহংকাৰ দূৰ হ'ব শুনা। মোৰ জ্ঞান যিজনে তোমাক দিছিলে তুমি সেইজনক ভগৱান জ্ঞান কৰিবা। কিয়নো মই নিৰ্গুণ, তুমি মোক নেদেখা। মোৰ জ্ঞান তোমাক যিজনে দি দিলে সেইজন গুণত থাকিলেও মই হ'লো নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ। মোৰ নিৰাকাৰ ঈশ্বৰৰ নিৰ্গুণ জ্ঞান দিয়াৰ কাৰণে সেইজন গুণত থাকিও নিৰ্গুণ গুৰু। সেইজন গুৰুক তুমি হৃদয়ত উপাসনা কৰিবা আৰু হৃদয়ত উপাসনা কৰি তুমি মোক স্মৰণ কৰিবা। তেতিয়া কি হ'ব? তেতিয়া তোমাৰ গুৰুৰ প্ৰতি শ্ৰদ্ধা হ'ব, গুৰুৰ প্ৰতি ভক্তি হ'ব। গুৰুৱে তোমাক যি জ্ঞান দিলে এই জ্ঞানত তোমাৰ পুণ্য সাধন হ'ব। এই পুণ্যৰ দ্বাৰা তোমাৰ কৰ্মৰ যি বন্ধন আছিলে এই কৰ্মৰ বন্ধনটো ছেদ হৈ যাব। কৰ্মৰ বন্ধন যদি কেনেবাকৈ ছেদ হৈ যায়, তুমি সংসাৰী হ'লেও তোমাৰ ভাৱটো সন্ন্যাস হ'ব। সন্ন্যাস মানে মুখ্য সুখৰ আনন্দ। এই মুখ্য সুখৰ আনন্দতকৈ শ্ৰেষ্ঠ বস্তু কি আছে? অৰ্জুন নামৰ জীৱক জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই গীতাৰ ৪ৰ্থ অধ্যায়ত কৈছে, কি বুলি কৈছে? যে গুৰু অবিহনে মোৰ ভগৱতীৰ অজ্ঞান আৰু অবিদ্যা তোমাক কোনেও দূৰ কৰি দিব নোৱাৰে। আৰু কি হ'ব? গুৰুৰ পৰা তুমি মোৰ ভগৱতীৰ জ্ঞান নল'লে তোমাৰ অহংকাৰ অবিদ্যাটো আঁতৰেই নহয়। গতিকে তুমি শুদ্ধ গুৰুৰ পৰা, আৰু গুৰু কেনেকৈ বাচিব লাগিব আমাক শাস্ত্ৰই দেখুৱাইছে। আকৌ যদি আমাৰ গুৰু বৈষ্ণৱ বা ভকত নহয়, তেতিয়াহ'লে অবৈষ্ণৱ গুৰুত যদি আমি কেনেবাকৈ ভক্তি জ্ঞান ল'বলৈ হয়, তাতকৈ আমি চাণ্ডালত শৰণ লোৱাই ভাল, শাস্ত্ৰই কৈছে। গতিকে আমাৰ গুৰু কোন হ'ব লাগিব? আমাৰ গুৰু বৈষ্ণৱ হ'ব লাগিব, আমাৰ গুৰু হৰিৰ ভকত হ'ব লাগিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাৰ প্ৰথম তত্ত্ব কি দিছে? গুৰু। দ্বিতীয় তত্ত্ব কি দিছে? দেৱ। তৃতীয় জোকা ঘোষাত কি দিছে? নাম। আৰু চতুৰ্থ জোকা ঘোষাৰ পৰা আৰম্ভ কৰিছে কি? ভক্তিৰ ৰহস্য তত্ত্ব ভকত। গুৰু মাধৱে কাক পালে? যিজন হৰিৰ ভকত সেইজনেই গুৰু। কি বুলি তেওঁ নামঘোষা আৰম্ভ কৰিছে? মুক্তিত নিস্পৃহ যিটো সেহি ভকত কনমো এ ৰসময়ী মাগুহু ভকতি এ সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য এ ভজু হেন দেৱ যদু এই হৰিৰ ভকতজন কোন? মাধৱ মহাপুৰুষৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ। তেখেতৰ মুক্তিত স্পৃহা নাই তাৰ প্ৰমাণ বোলে যিসকলৰ মুক্তিত স্পৃহা আছে তেওঁলোকে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰে। আৰু মোৰ গুৰুজনৰ মুক্তি কামনা নাই বোলে কি? দুবাৰ সংসাৰ বন্ধনত বাস কৰিছে, মুক্তিকো কামনা নকৰি সংসাৰী হৈ ভক্তি কৰিছে। সেইটো সময়ৰ কথা মনত পেলাই দিয়ক, যিটো সময়ত ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিলে 21 পুৰুষ উদ্ধাৰ হয় বুলি বিশ্বাস কৰিছিলে, হয়নে বাৰু? গতিকে মুক্তিকো কামনা নকৰা যিজন ভকত, তেওঁতকৈ শুদ্ধ ভকত নাই। সেইজন ভকতৰ চৰণত যদি আমি শৰণ লওঁ, ভজন লওঁ, ঈশ্বৰ উপাসনাৰ জ্ঞান লওঁ, তেতিয়াহ'লে তাতকৈ শ্ৰেষ্ঠ ভকতি নাই। সেইজন ভকতেই হ'ল কোন? মাধৱ মহাপুৰুষৰ গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। সেইটো কাৰণে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নামো। কি বিচাৰিছে? গুৰুৰ পৰা তেওঁ এটা বস্তু বিচাৰিছে, হে জগতৰ হৰিস্বৰূপ মোৰ ভগৱান, হে জগতগুৰু শংকৰ, তুমি মোক ৰসময় ভগতি দিয়া। ভগতিতকৈ ৰসময় বস্তু নাই।
যি ভগৱতীৰ ৰসে জীৱক জলবন্ধনৰ পৰা মুক্ত কৰি গংগাৰ পাৰত পৰীক্ষিত সপ্ত দিৱসৰ দিনা অমৃতময় মহামৃত্যু দান কৰি দেখুৱালে, ঈশ্বৰৰ ব্ৰহ্মময় জ্ঞান লাভ কৰি দেখুৱালে। সেইটো কাৰণে এই গুৰুৱে আমাক কি দিব? এই গুৰুৱে আমাক পৰিচয় কৰাই দিব। বোলে কি? তুমি বুলি তোমাৰ লগত একো নাই, মই বুলি মোৰ লগত একো নাই। বোলে কি? তোমাৰ লগত যি আছে সেয়া হৰিয়ে দিয়া। হৰিক তুমি স্মৰণ কৰা, হৰিক তুমি বন্দনা কৰা, হৰিক তুমি উপাসনা কৰা। এই হৰিজন নিৰ্গুণ নিৰাকাৰ। সেইটো কাৰণে সেই হৰিৰ নাম কি? ৰামকৃষ্ণ। এই ৰামকৃষ্ণ নামৰ নৌকাত উঠি তোমাৰ ভৱতাৰণৰ উপায় তুমি লাভ কৰিবা। ও জয় ৰাম কৃষ্ণ নাম, ও নামে ভাব সিন্ধু তৰি, ও পাৱে পৰম পদ পাপি যত, এ সদানন্দ সনাতন, ও হেনয় কৃষ্ণ কহনা, ও উপাসকৰ হৃদয়। তেওঁৰ নাম কণ্ঠত, উপাসনা হৃদয়ত। বোলে কি? হিয়াৰ মাজতহে আছে নামৰ ভাণ্ডাৰ। মাধৱ মহাপুৰুষে গোসাঁৰ অন্তিমত লিখিছে এই কথা। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজয়। দ্বিতীয় জোকা গোসাঁত তেওঁ কি তত্ত্ব দিলে? দেৱৰ তত্ত্ব দিলে। প্ৰথম জোকা গোসাঁত দিছে গুৰুৰ তত্ত্ব। গুৰুৱে দিয়া জ্ঞানটো হ'ল দেৱৰ জ্ঞান। এই গুৰু আৰু দেৱ দুই তত্ত্বক যদি আমি সেৱা কৰিবলৈ হয়, উপাসনা কৰিবলৈ হয়, সন্তুষ্ট কৰিবলৈ হয়, আমি কি কৰিব লাগিব? আমি নমস্কাৰ কৰিব লাগিব। আমি নমস্কাৰ কি বুলি কৰিম? বাম পাশত মায়া, সোঁ পাশত ভক্তি। হৃদয়ৰ মধ্যস্থানত শিকিকে এই বাম পাশৰ মায়া, সোঁ পাশৰ ভক্তি মাতাৰ লগত এক কৰি দিব লাগিব। এই মায়াই ভক্তিৰ স্পৰ্শ পালে বিদায় ল'ব। হৃদয়ত হৃষিকেশৰ দৰ্শন হ'ব। কেনেকৈ দৰ্শন হ'ব? এ মৎস্য কুৰ্ম নৰসিংহ, বামন পৰশুৰাম, হে হৰিনাম বৰাহ শ্ৰীৰাম, এ বুদ্ধ কলকি নামে দশ, আকৃতি ধৰিছা কৃষ্ণ, অতজো পাৱে কৰহো প্ৰণাম। মৎস্য বোলে কি? এই জীৱবিলাক মৎস্য। মৎস্য কি? এই জীৱবিলাক। এই জীৱবিলাক ঈশ্বৰৰ অংশ। কিহত কি তত্ত্বত দান খাই আছে? মায়াৰ তত্ত্বত দান খাই আছে। সেইটো কাৰণে সেই জগতৰ হৰি, তুমি সত্যব্ৰত ৰজাৰ মনৰ ভ্ৰম দূৰ কৰি দিবৰ কাৰণে তুমি এটা বিৰাটকায় মৎস্যৰ ৰূপ লৈছিলা। এইটো তোমাৰ মৎস্য অৱতাৰ আছিলে। আৰু যেতিয়া হয়গ্ৰীৱে বেদবিলাকক নি সমুদ্ৰৰ মাজত নি পেলাই যেতিয়া জলত ডুবাই ৰাখিব বিচাৰিছিলে, তুমি নিজেই ঈশ্বৰে হয়গ্ৰীৱ ৰূপেৰে অৱতাৰ লৈ এই বেদবিলাকক তুমি উদ্ধাৰ কৰিছিলা। কি ৰূপেৰে? মৎস্য ৰূপেৰে। এইটো কাৰণে মৎস্য ৰূপত জগতৰ হৰিয়ে দুটা কাম কৰিছে। সত্যব্ৰত ৰজাৰ মায়া দূৰ কৰিছে আৰু বেদক উদ্ধাৰ কৰিছে। এই বেদ কি? এই বেদ গুণময়। এই বেদক বিভাজন কৰিছে কোনে? বেদব্যাসে 4খন বুলি। 4খন বেদ ঈশ্বৰে আমাক লগত দিছে, আমি দেখা নাই, আমি চোৱা নাই। এই 4খন বেদ আমাৰ লগত যে আছে, আমি সন্ধান পাব লাগিব। গতিকে আমি প্ৰত্যেকে চতুৰ্বেদী ব্ৰাহ্মণ। আমাৰ লগত 4খন বেদ তত্ত্ব অৰ্থত আছে, হয়নে বাৰু? এই বেদ গুণময়, কিন্তু বেদৰ ৰহস্যটো গুণমুক্ত, নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্ব। এইটো কাৰণে মৎস্য বোলে কি? মৎস্য মানে এই সমস্ত জীৱ। এই জীৱবিলাক ঈশ্বৰৰ অংশ হ'লেও এই জীৱবিলাক ভোগী হয়, এই জীৱবিলাক বিলাসী হয়, এই জীৱবিলাক কি হয়? মায়াৰ ভ্ৰমত সদায় দৌৰি ফুৰে। এইটো কাৰণে মায়াৰ ভ্ৰমত দৌৰি ফুৰা জীৱক ঈশ্বৰৰ নামে, ঈশ্বৰৰ তত্ত্বই কি কৰিব? শুদ্ধ পথলৈ আনিব। শুদ্ধ পথলৈ অনাৰ উপায় বোলে কি? আত্মসংযম। আত্মসংযমৰ তত্ত্বটোৰ নাম হ'ল কুৰ্ম। মৎস্য ৰূপেৰে মায়া, কুৰ্ম ৰূপেৰে আত্মসংযম।
এই মায়াক দূৰ কৰি কুৰ্মৰূপী আত্মসংগম যদি আমাৰ প্ৰতিষ্ঠা হয়, সিংহমন্ত ঈশ্বৰৰ তত্ত্ব আমি হৃদয়ত বিচাৰি পাম। ভগৱন্তৰ নাম যেতিয়া আমাৰ মুখপদ্মে বাজ হ'ব, ই সিংহমন্ত সাহসী ৰূপ হ'ব। কি হ'ব? জগতৰ যিমান পাপ আছে সমস্তখিনিক সি ভস্ম কৰিব। মৎস্যত কোনো নৰসিংহ। বামন, এই বামন হ'ল অদিতিৰ পুত্ৰ, কশ্যপ ঋষিৰ পুত্ৰ, হয় নে নহয়? বামনে কি কৰিছে? জগতক দি থকাজনে এইবাৰ ভিক্ষা কৰিবলৈ গৈছে। ক'ত? বলিৰ দান যজ্ঞত। অৰ্থাৎ তুমি যদি মোক দিয়া, মই তোমাৰ ওচৰলৈ ভিক্ষু হৈ যাম। তুমি যদি মোক দিব বিচৰা, তুমি মোক নিব নালাগে, মই ভগৱন্ত তোমাৰ ওচৰলৈ তোমাৰ পৰা ভিক্ষা কৰিবলৈ যাম। হৰিক কি লাগে? হৰিক লাগে হৰিৰ নাম, হৰিক লাগে হৰিৰ স্মৰণ, হৰিক লাগে হৰিৰ উপাসনা। কেনেকে হ'ব? ক্ষুদ্ৰ ৰূপত, কপট ৰূপত, বটু ৰূপত, বামন ৰূপত জগতৰ হৰিয়ে নিজেই অৱতাৰ লৈ বলিৰাই যজ্ঞলৈ গৈ দান ভিক্ষু হৈ তেওঁ দেখুৱাই দিছে। বোলে কি? বামন স্বৰূপ ঈশ্বৰক তুমি কায় বাক্য মনৰূপী তিনি পদ যেতিয়ালৈকে তুমি দান দিব নোৱাৰিবা, তেতিয়ালৈকে তোমাৰ মনৰ মাজত থকা এই পাশবিক বৃত্তিবিলাক, বেয়া স্বভাৱ আচৰণবিলাক, তোমাৰ বেয়া বস্তুবিলাক ছেদন কৰি দিব পৰাৰ যিটো শক্তি সামৰ্থ্য, এইটোক তুমি বিচাৰি নাপাবা। সেইটো কাৰণে যমদগ্নিৰ পুত্ৰৰ নাম লোৱা। নামটো কি? পৰশুৰাম। হাতত দিব্য কুঠাৰ আছে, 21 বাৰ পৃথিৱী ভ্ৰমণ কৰিছে। এই সংসাৰৰ লোভ মোহ কাম ক্ৰোধ দম্ভ দেহ অহংকাৰৰ যিমানবিলাক অৰণ্যৰ হাবি আছে, এই হাবি জংঘলবিলাক তেওঁ ছেদন কৰি দিছে। সেইটো কাৰণেই আমাৰ মনৰ যি সংশয় গ্ৰন্থি, এই সংশয় গ্ৰন্থিটোক ছেদন কৰি দিব পৰাৰ শক্তি সামৰ্থ্য যমদগ্নিৰ পুত্ৰ বিষ্ণু অৱতাৰ। কাৰ লগত আছে? পৰশুৰাম প্ৰভুৰ লগত আছে। কেনেকে আছে? পিতৃৰ বাক্যক পালন কৰিলে মোৰ ঈশ্বৰ সেৱা হ'ব। পিতৃয়ে কি কৰিছিলে? তুমি ৰেণুকা স্বৰূপ মাতৃক তুমি শিৰচ্ছেদ কৰা। মাতৃক শিৰচ্ছেদ কৰি পৰশুৰামৰ পাপ নহ'ল কিয়? কি তত্ত্ব? এই তত্ত্বৰ যদি সন্ধান পাওঁ, তেতিয়াহ'লে ৰহস্য ভেদ হ'ব। এইটো কাৰণে পৰশুৰাম, হয়নে? ঐ আমাৰ এই কাইটো মায়া, এই মায়া হ'ল আমাৰ মাতৃ। বোলে কি? এই কাইটোতে আমাৰ জীৱনটো প্ৰতিপালিত হৈ আছে। সেইটো কাৰণে মমতাময়ী মাতৃৰ ৰূপ। এই মায়াৰ স্বৰূপ কাইটোৰ প্ৰতি বেছি মৰম, বেছি লোভ, বেছি স্নেহ, বেছি আদৰ যদি আমি কৰি থাকোঁ, তেতিয়াহ'লে আমি দেহৰ বন্ধনতে বাং খাই থাকিব লাগিব। এইটো কাৰণেই আমাৰ লগত থকা 4টা বস্তু, লোভ মোহ কাম ক্ৰোধ, এই 4টা বস্তুক আমি কি কৰিব লাগিব? শিৰচ্ছেদ কৰিব লাগিব। মায়া মাতাক শিৰচ্ছেদ কোনে কৰিব? পৰশুৰাম প্ৰভুৱে কৰিব। এই পৰশুৰাম প্ৰভুৰ দ্বাৰা আমাৰ লোভ মোহ কাম ক্ৰোধৰ এই অহংকাৰৰ সংশয় গ্ৰন্থিবিলাক যদি কেনেবাকৈ ছেদন হৈ যায়, ঐ আমাৰ হৃদয় ভূমি চহাবলৈ আহিব কোন? হাতত দিব্য নাঙল লৈ জগতৰ হৰি বলৰাম। বলৰাম আত্মবল, বলৰাম নামৰ বল, বলৰাম ঈশ্বৰৰ তত্ত্ববল। সেইটো কাৰণে কি? আমাৰ লগত থকা বলবিদ্য শক্তি আৰু সামৰ্থ্য পৰমাত্মা পৰম তত্ত্ব আমি অনুভৱ কৰিব লাগিব। আমাৰ এই দেহ ক্ষয় হ'ব, এই জীৱৰ সদ্গতি হ'ব, কিন্তু আত্মা অনন্ত ঈশ্বৰ কোনো কাৰণতে কেতিয়াও তেওঁ স্বাধীন স্বতন্ত্ৰ স্বভাৱৰ পৰা তেওঁ কেতিয়াও স্খলন নহয়। এই হৰিনাম স্বৰূপ ঈশ্বৰৰ নামৰ নিগুণ তত্ত্বৰ নাঙলেৰে সৈতে আমাৰ এই হৃদয়খন আমি চহাব লাগিব। এই হৃদয়খনক যদি চহোৱা হয়, তেতিয়াহ'লে এই হৃদয় কি হ'ব? এই হৃদয় উদাৰ হ'ব, পবিত্ৰ হ'ব আৰু বিশাল হ'ব। তেতিয়া আমি তাত বীজ দিব লাগিব। কি বীজ দিব লাগিব? শ্ৰীৰাম। এই শ্ৰীৰামৰ নামৰ বীজ আমাৰ হৃদয়ত আমি দিব লাগিব। এই নামৰ বীজৰ দ্বাৰা আমাৰ কি হ'ব? আমাৰ হৃদয় কৰ্ষণ হ'ব, আমাৰ মন সুদৃঢ় সবল হ'ব আৰু আমাৰ আত্মবিশ্বাস জাগ্ৰত হ'ব। বোলে কি? অন্তিমত মোৰ দেহৰ পাত্ৰলৈ যেতিয়া মৃত্যুৰূপী কাল আহিব, এই কাল মোৰ ওচৰলৈ কলকি হৈ আহিলেও এই কাললৈ আৰু মই কেতিয়াও ভয় নকৰোঁ। বোলে কি? মোৰ ৰক্ষক হ'ল দৈৱকী নন্দন কৃষ্ণ। নমস্কাৰ। নামৰ যোগেদি আমাৰ হৃদয়ত ভকতিৰ গভীৰ ৰহস্য সংস্কাৰ,
এই সংস্কাৰ তত্ত্বক যদি আমি উপলব্ধি কৰিব পাৰোঁ, মৎস্যৰূপেৰে আমি নিজেই মায়া, কুৰ্মৰূপেৰে আমাৰ লগত হৰিৰ ঈশ্বৰৰ আত্মসংগম, সিংহৰূপেৰে আমাৰ মুখপদ্মে বাজ হোৱা নাম সিংহৰ পবিত্ৰ তত্ত্ব, এইবিলাকক যদি আমি একান্ত চিত্তে বৰণ কৰি কায় বাক্য মন যদি আমি ঈশ্বৰত অৰ্পণ কৰি আমি ভগৱন্তৰ যদি এই ৰহস্যময় ভকতিৰ পথটোক যদি আমি অনুসৰণ কৰোঁ, তেতিয়াহ'লে ও একান্ত ভকত হবে নির্গুণ কৃষ্ণর গুণ, ও গাঁৱে সদা বসিয়া যথাত এ বৈকুণ্ঠকো পৰিহৰি অযোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তো থাকা হৰি সাক্ষাতে তো হে কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱাই সমস্ত, য'ত হৰি আজি নিৰ্বাস হৈ আছেহি, এই শুদ্ধ পবিত্ৰ স্থানত আজি আমি আপোনাৰ খবৰ দৰে সাধুসন্ত মহন্ত ভকত বৈষ্ণৱৰ আমি চৰণৰ ভেলি শিৰত ল'বলৈ পালোঁ। ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি এই গীতা শাস্ত্ৰৰ আমি সেৱা আৰু উপাসনাৰ ভাগ পালোঁ, আৰু আপোনালোকৰ দৰে উদাৰ ভকতৰ আমি আজি সংগ পালোঁ। গতিকে আমাৰ আজিৰ এই দিনটো জীৱনৰ কাৰণে এটা স্মৰণীয় দিন হৈ ৰ'ব। আমাৰ এই অনুভৱ আমাৰ হৃদয়ত হৈছে, আৰু আমাৰ বাপজনাই অকণমান পাঠ আগবঢ়াওক, যিহেতু আমাৰ সামৰণিৰ সংকেতো পৰিব হৈছে। কৃষ্ণ মানে মই কথা কৈ থাকিলে যদি মাজত সুধি দিয়ে কমটো চেড হৈ যায়, সেইটো কাৰণেহে আপোনাক ক'বলৈ দিয়া নাছিলোঁ। কওক এই মৎস্যটো কি আছিলে আপুনি কথাটো বুজি পালেনে নাই বাৰু? ৰ'ব, সত্যব্ৰত ৰজাক যে জগতৰ হৰিয়ে যে এটা মাছ পোৱালি হৈ যে দেখা দিছিলে, এই মৎস্যটো কোন আছিলে বাৰু? এইটো জানিব লাগিব, সেইটো নজনাৰ কাৰণে আপুনি প্ৰশ্নটো সুধিছে। এই মৎস্যটো আছিলে সত্যব্ৰত ৰজা নিজে। কি আছিলে? ৰজাই কীৰ্তমাল্য নামৰ নদীৰ পৰা এচলু জল আনিলে, হয়নে? এই জলেই হ'ল জীৱৰ তত্ত্ব, জল নহ'লে জীৱ সৃষ্টি নহয়, হয়নে? এই জীৱৰ বীজটোৱেই হ'লে মাছ পোনাটো। এই মাছ পোনাটো আনি ক'ত থলে? কমণ্ডলুত থলে। এয়া হ'ল মাতৃৰ গৰ্ভ। এই মাতৃৰ গৰ্ভত যেতিয়া কমণ্ডলুত নধৰা হ'ল, সেই মাছটোক এটা ডাঙৰ পাত্ৰত থলে। এই পাত্ৰটো আছিলে এই মাতৃৰ কোলাঘন। মাতৃৰ কোলাটো নধৰা হ'ল, তাক কি কৰিব লগা হ'ল? এটা জলাশয়ত থলে। এইটো হ'ল তাৰ কৈশোৰকাল, তাক এক্সট্ৰা বিচনা লাগে, এক্সট্ৰা ৰুম লাগে, হয়নে নহয়? কৈশোৰকাল, আৰু তাৰ পাছত তাক বিবাহ কৰাই দিলে। তাৰ 10টা সতি সন্তান হ'ল। এই ঘৰ এখনে নোজোৰা হ'ল, এখন গাঁও হ'ল, এইখন হ'ল সাগৰখন, যিখন সাগৰত মৎস্যৰূপী ঈশ্বৰৰ কাইটো নধৰা হ'ল। এই জীৱ সমুদ্ৰই জগত ভৰিলে নে নাই? সত্যব্ৰত তাক মায়াহে দেখুৱাইছে। মায়াৰ যোগেদি সত্য ঈশ্বৰ তত্ত্বটো আমি বুজিব লাগিব। কি বুলি বুজিব লাগিব? হয় আমি যত জীৱ তোমাৰ পালন হৰি, আমি প্ৰত্যেকেই বিষ্ণুৰ পৰা প্ৰতিপালিত হৈ আছোঁ। আপুনি যে কৈছে মাছ খোৱাৰ কথা, হয়নে বাৰু? এই সম্পৰ্কে আমাক সুধি লাভ নাই। কিয় জানেনে? আপুনি মাছত হাত নিদিব। এতিয়া মাছত হাত দিয়াৰ সময় নহয়, গম পাইছেনে? আপুনি এতিয়া মদত দিয়ক। মদটো নাইকিয়া কৰিব লাগিব। বহুত গালে চাওক, ইমানখিনি মদ খোৱাৰ পাছতো এতিয়া আপুনি ভকত হৈ গ'ল। কিয়?
সেইটোৱে কথাটো গতিকে ঈশ্বৰে আপোনাক এটা সময়ত বিষ খুৱালে আৰু আজি ইয়ালৈ আহি কি খুৱাইছে হয় আপোনাক অমৃত পান কৰাইছে হয়নে বাৰু কালে কৰ্মে মিলাইলে ক গতিকে এটাইতকৈ ক্ষতিকাৰক বস্তুটো কি আমাৰ আটাইতকৈ ক্ষতিকাৰক বস্তুটো আমাৰ লোভটো আপুনি যিমান মাছ মাংস নাখাব বুলি শাক বচন নিদিয়ক কিয় হয়নে অখাদ্যও খাই দিব কিয় খাব এই মনটোক যদি সংযমী কৰি ল'ব নোৱাৰে মনটোক সংযমী কৰিবলৈ কি কৰিব লাগিব মনটোক সংযমী কৰিবলৈ নিজক চিনি পাব লাগিব নিজক চিনি নোপোৱালৈকে ঈশ্বৰক চিনি নাপায় মই কি মই মৎস্যৰূপী এটা জীৱ ঈশ্বৰৰ অংশ এই জগতৰ প্ৰতি জীৱ ঈশ্বৰৰ অংশ এই জীৱক যদি কেনেবাকে আমি যদি হিত কুশল মংগল সাধন কৰিব পাৰোঁ সেয়া ঈশ্বৰ সেৱা সেইটো কাৰণে এই বটলৰ কাপ খোলা কামটো বন্ধ কৰিবলৈ যত্ন কৰক এটাইতকৈ বেছি ক্ষতিকাৰক বস্তু সেইটোৱেই এটা সৰু কাহিনী কৈছোঁ শুনক এজন ব্যক্তিক দুজন মানুহে এটা প্ৰস্তাৱ দিলে যে এগৰাকী যুৱতী আছে তুমি এই যুৱতীগৰাকীৰ লগত তেওঁৰ লগত তুমি সহবাস কৰিব লাগিব আৰু তাৰ পাছত কৈছে যে এটা মদৰ বটল আছে নহ'লে তুমি মদ খাব লাগিব তাৰ পাছত কি হৈছে এটা সৰু ল'ৰাক বহুৱাই থৈছে আৰু ই চাই থাকিব ইয়াক তাৰ পাছত তুমি বধ কৰিব লাগিব তেতিয়া সেই পুৰুষজন অত্যন্ত ভদ্ৰ আছিলে বিবেকবান আছিলে তেওঁ কৈছে আপুনি মোকেই মাৰক মোৰ দৰে একেই এই শিশুটোক মই কোনো কাৰণত বধ কৰিব নোৱাৰোঁ আপুনি মোক মাৰে কাটে যি কৰে কৰক দেৱী সদৃশ সেই নাৰীগৰাকীক মই কেতিয়াও মৰ্যাদা হানি কৰিব নোৱাৰোঁ লাগিলে আপুনি মোকেই বধ কৰি দিয়ক কাৰণ মই নাৰীক মোৰ মাতৃৰ মূৰ্তি বুলি পূজা কৰোঁ তেতিয়া কৈছে এই দুটা এটাও কৰিব নালাগে তেতিয়াহ'লে মদটোকে খাই দিয়া তাৰপৰা কি হ'ল মদটো খুৱাই দিলে ছোৱালীজনীক হাতত ধৰি নি ভিতৰলৈ লৈ গ'ল এই ছোৱালীজনীৰ লগত সহবাস কৰি অহাৰ পাছত তইহে দেখি আছিলি তোকো মাৰি পেলাও ল'ৰাটোকো মাৰি পেলালে প্ৰথম শিশুটোক নিজৰ পুত্ৰৰ দৰে দেখিছিল দ্বিতীয়তে নাৰীগৰাকীক নিজৰ মাতৃ সদৃশ দেখিছিল তৃতীয়তে যেতিয়াই মদটো খাই দিলে মাতৃক ধৰ্ষণ কৰিলে আৰু পুত্ৰক বধ কৰিলে কাৰ দ্বাৰা মদৰ দ্বাৰা গতিকে ইমান বেয়া বস্তু এটা যদি কেনেবাকৈ আমাৰ ঘৰবিলাকত সোমাবলৈ হয় জ্বলি থকা ভক্তিৰ বন্তি গছি আপুনি নুমাই যাব গতিকে এই বেয়া বস্তুটোক আমাৰ পৰা আঁতৰ যদি আমি কৰিব বিচাৰোঁ প্ৰথমতে নিজে আত্মসংকল্প ল'ব লাগিব যি ঠাইত মদ্যপান হয় তালৈ নাযাওঁ যি মদ্যপান কৰে তাৰ সং নলওঁ হয়নে ইয়াৰ প্ৰতিদিনৰ মোৰ যি ক্ষতি হ'ব লগা আছে হওক ভাগৱতৰ প্ৰথম স্কন্ধত পঞ্চচূনা পাপৰ তত্ত্বত পৰীক্ষিত নিপতিৰ যোগেদি এইকেইটা কথাই দেখুওৱা হৈছে যে যি ঠাইত মদ্যপান কৰা হয় যি ঠাইত দুষ্ট চৰিত্ৰৰ নাৰী থাকে হয়নে যি ঠাইত হৰিৰ গুণ কীৰ্তন নহয় তাত কলি থাকে এই কলিয়েই হ'ল দুষ্ট বুদ্ধিযুক্ত স্বভাৱ আৰু আচৰণ গতিকে হে বাপজনা আপুনি মাছত নালাগিব মাংসত নালাগিব আপুনি প্ৰথম মদ নিবাৰণ কৰক এই মদটোক যদি নিবাৰণ কৰিব নোৱাৰে আপুনি একো বস্তুতে আপুনি কেতিয়াও নিয়ন্ত্ৰণ আনিব নোৱাৰে যিটো খালে নিজক পাহৰে নিজক চিনি নোপোৱা হয় সেইটোৰ প্ৰতিকাৰ কৰিলেহে আমাৰ সমাজত কল্যাণ হ'ব গতিকে মাছ মাংস খাবলৈ দিব যেতিয়া ভকত হ'ব তাক দিলেও নাখাব হয় নহয় শৰীৰৰ বিকাশ আৰু বৃদ্ধিৰ কাৰণে শিশুক হওক যুৱক যুৱতীক হওক অন্নৰ
নিৰ্দিষ্ট পৰিমাণৰ কেলৰি লাগে বিজ্ঞানসন্মত আমি কিছুমান ক্ষেত্ৰত অকণমান নৰম হ'ব লাগিব যদি আপুনি ৰছীডাল টানকৈ ধৰে কি হ'ব দুটুকুৰা হৈ ছিগি থাকিব উফৰি গৈ আপুনি ময়ো ক'ৰবাত পৰিমগৈ এইটো কাৰণে ৰছীডাল যশোদা কৃষ্ণক যশোদাই বন্ধাৰ নিচিনাকৈ বান্ধিব লাগিব নৰমকৈ কোমলকৈ তুমি নিজে বান্ধ খোৱা আৰু মই তোমাক বান্ধিব নোৱাৰো বোলে কি তুমি নিজে মদ এৰা মই তোমাক কেনেকৈ এৰুৱাম তুমি বেয়া সংগলৈ যোৱাটো নিজেই ত্যাগ কৰা মই তোমাক কেনেকৈ এইবিলাকৰ পৰা মুক্ত কৰিম গতিকে আপোনালোকৰ বাৰ্ষিক অনুষ্ঠান হিচাপে আগবঢ়াই অহা এই গীতা ভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠান ভাগি ইয়াৰ বায়ু শোধন কৰিব এই শুদ্ধ বায়ু যি সেৱন কৰিব তাৰ মদ খাবলৈ মন নাযাব বেয়া সংগলৈ যাবলৈ মন নাযাব বেয়া কৰ্মৰ ভাৱলৈ তাৰ মনটো ধাৱমান নহ'ব যিহেতু যদি জীৱই হৰিৰ চৰণ পায় যদি কেনেবাকৈ গুৰুৰ চৰণ পায় ৰত্নাকৰৰ নিচিনা এজন দুদান্ত দস্যু নৰ হত্যাকাৰী কি হ'ব পাৰে বাল্মীকিৰ দৰে ঋষি হ'ব পাৰে গতিকে আমাৰ বাক্য বচনত যদি কিবা দায় সিদ্ধ হৈছে আপোনাক সবে মৰিখন কৰিব আমি কিছু কিছু ক্ষেত্ৰত অকণমান নৰম হ'ব লাগিব যদি বৰ গৰম হৈ দিওঁ তেতিয়াহ'লে কিন্তু বিশৃংখলতা আহি যাব হয়নে বাৰু আমাৰ লগত সহনশীল গুণ ধৈৰ্যশীল গুণ হয়নে বিনম্ৰ কোমল স্বভাৱ এইবিলাকক আমি অনুশীলন কৰিব লাগিব যদি কিবা এটা ক'লে টিঙিচকৈ মাৰি দিয়ে তেতিয়াহ'লে সাপ আৰু তেওঁৰ মাজত পাৰ্থক্য কি থাকিল বাৰু হয়নে বাৰু সাপ দেখিলেই তাক কালান্তক বুলি আমি বধ কৰোঁ সিটো আমাতকৈ ভয়ানক নহয় যদি আমি ভিতৰত সদায় কোট পুহি ৰাখোঁ আমাৰ দ্বাৰা কিমান বেছি অনিষ্ট হ'ব আমি নিজেই নাজানিম হয়নে বাৰু সেইটো কাৰণে গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে ক্ৰোধ অহংকাৰ জেদ গীতাত ইয়াৰ মহিমা আছে ভাগৱতত এই মহিমা আছে কি হয় এইবিলাক আঁতৰ হয় যিহেতু ভগৱানৰ শক্তি ইয়াত নিহিত হৈ আছে শব্দব্ৰহ্মৰ পৰম শক্তি ইয়াত নিহিত হৈ আছে সেইটো কাৰণে আমি সকলো যুৱকক আহ্বান জনাইছোঁ বেয়া বস্তুটোত যাতে হাত দি তেওঁলোকৰ ভৱিষ্যতটোক যাতে অন্ধকাৰ কৰি নেপেলায় একোজন ভাল যুৱক সমাজৰ একোজন ভাল ব্যক্তি হওক হয়নে আমাৰ গাঁওখনৰ কাৰণে ঘৰখনৰ কাৰণে তেওঁলোকে সুখৰ টোপোলা আনিব নোৱাৰিলেও দুহাতত দুটা দুখৰ টোপোলা আনি যাতে আমাক উপহাৰ নিদিয়ে হয়নে নহয় তেওঁলোকে আমাৰ ওচৰলৈ সুখৰ টোপোলা যদি আনিব পৰা নাই দুহাতত দুটা দুখৰ টোপোলা আনি আমাৰ জীৱনটোক যাতে যান্তনাময় কৰি নোতোলে গতিকে আপোনালোকে বাৰ্ষিক কৰ্ম হিচাপে আয়োজন কৰি অহা এই গীতা ভাগৱত শ্ৰৱণ কীৰ্তনে আপোনালোকৰ গাঁৱৰ আকাশ বতাহ সমস্তখিনিকে পবিত্ৰ আৰু শুদ্ধ কৰিছে আমি অনুভৱ কৰিব বিচাৰিছোঁ আপোনালোকৰ সমাজে ভকতি আৰু ভগৱানৰ স্পৰ্শ এই কিঞ্চিত পাই এই সমাজৰ কাৰণে যিবিলাক বেয়া বস্তু বিকাৰযুক্ত বস্তু এই বস্তুবিলাকৰ পৰা আপোনালোকৰ গাঁও আৰু সমাজ যাতে মুক্ত হ'ব পাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আও হৰি আও ৰাম হে কৃপালো বাপ বান্ধৱ সমস্ত আমাৰ বৰুৱা বাপ কোনফালে বৰুৱা আহক আহক আমাৰ আপোনাৰ প্ৰশ্ন আছে নেকি আমাৰ কমিটিখনৰ এটা আলোচনাৰ বিষয়বস্তু আছে যে আমাৰ বৰ্তমান ধৰ্ম ধৰ্যা আমি তেনেধৰণে ব্যৱস্থা কৰিব পৰা হোৱা নাই গামোচা এখনতে আমি তাকে আমি ধৰ্ম ধৰ্যা হিচাপে সংকল্পবদ্ধ হৈ আমি তাতে সকলোৱে দৃঢ় মনস্থ হওঁ যাতে এই অনুষ্ঠানভাগ আমি সুযোগ প্ৰভাৱিত হওঁ গতিকে আপুনি আমাক পাৰিলে এটা আৰ্হি বা কিবা এটা তেনেধৰণৰ যে ধৰ্মধ্বজা ভাগ আৰু তাৰ তত্ত্বটো আৰু কেনেধৰণৰ চিম্বল এটা হ'লে বস্তুটো আগুৱাই নিবৰ কাৰণে ভাল হয় আপোনালোকে
ধৰ্মৰ ধ্বজাত আচলতে গুৰু প্ৰতিষ্ঠা হয়, কাৰণ ধৰ্মৰ ধ্বজাখন গুৰু বস্তু, হয়নে বাৰু? গতিকে আপোনালোকে ধৰ্মৰ ধ্বজাত জয় গুৰু শংকৰ বুলি যদি লিখে, তেতিয়াহ'লে তাতনো কি অপৰাধ হোৱাৰ সুযোগ আছে বাৰু? এইটো আমাৰ ফালৰ পৰা কৈছোঁ দেই, আপোনালোকৰ সেইটো বিচাৰৰ বস্তু। আৰু আমাৰ দিলীপ বুঢ়া বাপজনা আছেই আমাতকৈ বহুত অভিজ্ঞ, হয়নে বাৰু? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কাৰ কাৰণে গুৰু নহয়? আপোনালোকে নিজকে প্ৰশ্ন কৰকচোন বাৰু। আমি যদি ধৰ্মৰ ধ্বজাখনত জয় গুৰু শ্ৰীমন্ত শংকৰ বুলি যদি আমি লিখোঁ, হয়নে, তেতিয়াহ'লে তাতকৈ ডাঙৰ বাণী আমাৰ কি হ'ব? হয়নে নহয় বাৰু? হা? আৰু গুৰুজনাক স্মৰণ নকৰিলে ঈশ্বৰক পাম জানো? হা? নেপাওঁ নহয়, হয়নে বাৰু? গতিকে ধৰ্মৰ ধ্বজাত গাঁৱৰ নাম দিব নালাগে, কাৰণ ধ্বজাখন গুণমুক্ত হ'ব লাগিব। গাঁৱৰ নামটো দিলে গুণ থাকি যাব, হয়নে? কোনোবা ব্যক্তি বিশেষৰ নাম দিলে, অনুষ্ঠানৰ নাম দিলেও তাত গুণ থাকি যায়। কিন্তু গুৰুক যদি প্ৰতিষ্ঠা কৰি দিয়া হয়, তেতিয়াহ'লে সেই ধ্বজাখন কি হয়? গুণমুক্ত হয়। তাৰ প্ৰমাণ, যিখন ৰথ কপিধ্বজ আছিলে, এই কপিধ্বজ ৰথত উঠি অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ যেতিয়া গৈছিলে, এই কপিধ্বজ ৰথৰ শীৰ্ষৰ চূড়াত প্ৰতিষ্ঠা কৰি থোৱা আছিলে ৰামৰ ভক্ত হনুমানক। হাতত তেওঁ এখন পতাকা লৈ আছে, আৰু এই পতাকাত ঘোষণা কৰা আছে কি? জয় শ্ৰীৰাম। মানে হনুমানৰ গুৰু হ'ল শ্ৰীৰাম। গতিকে আমি গুৰু ধৰ্মত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকেই, হয়নে, আমি ঈশ্বৰৰ স্থান দিছোঁ। গতিকে সেই গুৰুজনাৰ নামেৰে যদি আপোনালোকৰ ধৰ্মধ্বজাভাগ হয়, আমাৰ ক্ষুদ্ৰ মগজুৰ বিচাৰ, নিশ্চয় আপোনালোকৰ সকলোৰে ইয়াত সহমত আহিব। নহ'লে নাম বস্তুকো প্ৰতিষ্ঠা কৰিব পাৰিম, তাতো কোনো অসুবিধা নাই। কিন্তু আপোনালোকৰ সমাজ আছে, আপোনালোকৰ বয়োজ্যেষ্ঠ গণ্যমান্য ব্যক্তি আছে। আমি শিকিবলৈহে আহিছোঁ, আমি শিকাবলৈ অহা নাই। যিসকল আমাতকৈ বহুত বেছি অভিজ্ঞ, যিসকলে এই ধৰ্মটোক আজি ইমান সুন্দৰকৈ পালন কৰি প্ৰতিপালন কৰি আহিছে, সেইসকলৰ পৰামৰ্শ লৈ যাতে আপোনালোকৰ কেইবাটাও পন্থা থকা স্বত্তেও আজি এটা পন্থা, হয়নে নহয় বাৰু? এই ঐক্যবদ্ধ প্ৰচেষ্টাত যাতে অকণো খুঁত নালাগে, আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টাটোত যাতে অকণো খুঁত নালাগে, আমি যাতে প্ৰত্যেকজনকে আমাৰ হৃদয়ৰ বুলি সদায় ভাবি থাকিব পাৰোঁ। আমি ইজনক সিজনৰ পৰা আঁতৰ কৰি দিলে আমি দুৰ্বল হৈ যাম, হয়নে বাৰু? আমাৰ এজন গুৰু শ্ৰীমন্ত শংকৰদেৱ, হয়নে? মাধৱো আমাৰ গুৰু, যিহেতু ঘোষা ৰত্নাৱলী মাধৱৰ। এই গুৰুজনাৰ ধৰ্মত আমি ভাগ হোৱাটো উচিত নহয়, আমি বিভেদ হৈ থকাটো উচিত নহয়, হয়নে বাৰু? বিভেদটো আমাৰ মনৰ জেদৰ প্ৰকাশ, বিভেদটো আমাৰ মনৰ ক্ষুদ্ৰতাৰ প্ৰকাশ, হয়নে নহয়? আপোনালোকে সকলো আজি ইয়াত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰো আছে, আপোনালোকৰ গাঁৱৰ পন্থা যিমানটা আছে সকলো আজি ইয়াত এক হৈছে, হয়নে বাৰু? আচলতে আমাৰ আপোনালোকৰ প্ৰতি নিবেদন বা প্ৰাৰ্থনাহে, আপোনালোক সকলো এটা পন্থাৰ বুলি ভাবি লওকচোন, যে আমি এজন গুৰু, এজন ঈশ্বৰ, আমি তেওঁৰেই সেৱক, হয়নে নহয়? আমাৰ মাজত কোনো ভেদভাৱ নাই, হয়নে? গতিকে এই ভেদভাৱটোক আমি আমাৰ পৰা আঁতৰ কৰি ৰাখিবৰ কাৰণে এই অনুষ্ঠানভাগ আপোনালোকে সকলোৱে সংঘবদ্ধ হৈ আপোনালোকে চলাই যাওক। আমি আমাৰ অতি শ্ৰদ্ধাৰ দিলীপ বৰুৱাৰ বাবে আমাক ফোনযোগে নিমন্ত্ৰণ ভাগ অৱশ্যে বহুত দিনৰ আগতেই দিছে দেই। আমাৰ বাপজনাৰ লগত এটা অন্তৰংগ সম্বন্ধ আছে আগৰ পৰা। আমি বহুত ঠাইত দুইজনে বহি এনেকৈ অনুষ্ঠান কৰিছোঁ, তেখেতৰ লগত অনুষ্ঠান কৰি মোৰ বৰ ভাল লাগে। আজি কিন্তু আক্ষেপ এটা থাকি গ'ল, দিলীপ বৰুৱাৰ বাবে আজি মোৰ কাষত নবহিলে। কিন্তু মোক ভকতে প্ৰশ্ন কৰিব, কিন্তু লগতে আছে।
তাৰমানে মোৰ ভিডিঅ' যেতিয়া চাব ইউটিউবত ভকতসকলে ক'ব দিলীপ বৰা বাবুক অকলে দেখিলোঁ, আপোনাক অকলে দেখিলোঁ, এই সংঘৰ কিবা কাজিয়া লগাতে দৰে আপোনালোকৰো কাজিয়া লাগিলে নেকি আকৌ? এনেকুৱা ধৰণৰ প্ৰশ্ন অৱতাৰণা নোহোৱা নহয় কিন্তু। গতিকে ধেমালি কৰিছোঁ, এনে কোনো ধৰণৰ ভাৱ আমাৰ মাজত নাই। আমাৰ শ্ৰদ্ধাৰ বৌৰৰ বাবে নিমন্ত্ৰণ ভাগ দিছে, আমি আহি আপোনালোকৰ চৰণ সেৱা কৰিলোঁ। আমাৰ যদি অজানিতে অসাৱধানবশত শব্দৰ উচ্চাৰণ আদি বা কওঁতে ওলট পালতো হ'ব পাৰে, ভুল ভ্ৰান্তি হ'ব পাৰে। আমি আজি আপোনালোকৰ চৰণৰ এজন সেৱক বুলি আমাৰ সমস্ত দায় দোষ মৰিহৰণ কৰিব। ভগৱন্তৰ চৰণত কোটি কোটি সেৱা জনাই আপোনাৰ সবস্বৰূপ সাধুসন্ত মহন্ত ভকত বৈষ্ণৱৰ চৰণত সেৱা ধৰি আমাৰ শ্ৰদ্ধাৰ দিলীপ বৰুৱা বাপৰ চৰণতো সেৱা ভাগ আগবঢ়াই আমি আজি পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠানৰ ইমানতে সামৰণি মাৰিছোঁ। জয়তু জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।